আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে আৰু এতিয়ালৈকে আপোনাৰ ৯,০০০ টকা প্ৰথম কিস্তি সোমোৱা নাই, তো কেতিয়া সোমাব এইখন ভিডিঅ'ৰ শেষলৈকে চালে আপুনি গম পাব। যদি আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনাৰ এইসমূহ একাউণ্টত, এই লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লেহে আপোনাৰ একাউণ্টত পইচা সোমাব। তো ভিডিঅ'খন শেষলৈকে চাব আৰু যদিহে কিবা কনফিউজন থাকে কমেণ্ট বক্সত দি দিব। আৰু যদিহে আপুনি চেনেলখনত নতুন আহিছে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'খনো লাইক কৰি দিব। আৰু আমি সোনকালে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব। তো সকলোৱে এখন ছাবস্ক্ৰাইব বাটন ক্লিক কৰি দিবা সকলোৱে। তো বলক আজি ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলৰ যিকোনো এটা গুগল অপেন কৰি ল'ব। ইয়াতে আপুনি সাৰ্চ কৰি দিব স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি সাৰ্চ কৰি দিব, ঠিক আছে। যিখন মই সাৰ্চ কৰি আছোঁ আপুনি ইয়াতে স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এখন পেজ খোল খাই যাব। ইয়াতো আপুনি অলপ সময় ইয়াতে চাব স্বচ্ছ ভাৰত মিছন ডিপাৰ্টমেণ্ট বুলি ইয়াতে অপশ্যন আছে, এইখনত আপুনি ক্লিক কৰি দিব। এইখন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। এইখন পেজ খোল খোৱাৰ পিছতে আপুনি এইখন নো ইয়ৰ ষ্টেটাছ ডাটা ইয়াতে এই বক্সত আপুনি ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপুনি ক্লিক কৰাৰ পিছত অলপ সময় পেজ টাইম লোৱাৰ পিছত আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। তো ইয়াৰ পিছত আপুনি স্ক্ৰল কৰি ল'ব। মই ইয়াতে স্ক্ৰল কৰি ল'ব। ইয়াতে আপুনি দেখাই পাই আছে MR13A বুলি লিখা আছে। ৰ'ব মই এৰো কৰি দি আছোঁ। MR13A বুলি লিখা আছে এইখন, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত আকৌ এখন নতুন পেজ খোল খাই যাব। এইখন পেজ খোল খোৱাৰ লগে লগে আপুনি এইখন পেজত আহি যাব। ইয়াৰ পৰা আপোনাৰ ষ্টেট চিলেক্ট কৰিব। যদি আপুনি অসমৰ পৰা হয় অসম চিলেক্ট কৰি ল'ব। তো ইয়াৰ পৰা আমি অসম চিলেক্ট কৰি ল'ম। 4 নম্বৰৰ অপশ্যনত আপুনি আসাম লিখা আছে। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত আকৌ এখন নতুন পেজ খোল খাই যাব, ঠিক আছে। বলক আমি ক্লিক কৰি দিওঁ। তো আপোনালোকে চাই আছে যে এখন পেজ খোল খোৱাৰ পিছত ইয়াতে আৰু এখন পেজ খোল খোৱাৰ, তো ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব লাগিব। আপোনাৰ যিকোনো বঙাইগাঁও ডিষ্ট্ৰিক্ট হওক, চিৰাং ডিষ্ট্ৰিক্ট হওক, বৰপেটা হওক, ধুবুৰী হওক, যি হওক আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, ঠিক আছে। ইয়াৰ পৰা আমি এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ম। তো আজি আমাৰ ডিষ্ট্ৰিক্টখন আমি চিলেক্ট কৰি ল'ম, ঠিক আছে। আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব। তো বলক আমি ডিষ্ট্ৰিক্টখন এখন চিলেক্ট কৰি লওঁ। এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি আকৌ এখন নতুন পেজত ইয়াৰ পৰা আপোনাৰ ব্লক চিলেক্ট কৰি ল'ব। আপোনালোকৰ ডিষ্ট্ৰিক্ট বা যিখন ব্লক হয় সেইখন ব্লকত আপুনি ক্লিক কৰি দিব। সেইখন ব্লক ক্লিক কৰাৰ লগে লগে এখন ফাইল আপোনাৰ লগত ডাউনলোড হৈ যাব। এই ডাউনলোড ফাইলত আপুনি এখন নাম দেখা পাই আছে। এইখন লিষ্টত আপোনাৰ নামখন বিচাৰি ল'ব। ইয়াত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপুনি চৰকাৰী টয়লেটৰ পইচা